শুৱালকুছিত চোৰৰ চাফাই অভিযান। শুৱালকুছি হাতীসত্ৰৰ নিৰ্মলা দাসৰ ঘৰৰ পৰা আলমাৰী খুলি চোৰে লুটি নিলে ৩০ লক্ষাধিক মূল্যৰ সোণৰ অলংকাৰ। কৰ্মসূত্ৰে তিনি পুত্ৰ আৰু বোৱাৰী থাকে গুৱাহাটীত। আদহীয়া মহিলাগৰাকীক অকলে থকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে এই অভিযান। গুৱাহাটীত চোৰৰ ভয়ত বোৱাৰীৰ অলংকাৰসমূহ শুৱালকুছিত সুৰক্ষিত অনুভৱ কৰি মাতৃৰ ওচৰত ৰাখি থৈছিল। পিছে শুৱালকুছিতো চোৰৰ চকু পৰিল অলংকাৰত। চোৰে আলমাৰী খুলি 4ডাল সোণৰ নেকলেছ, 4টা সোণৰ আঙঠি, 2যোৰ কাণফুলি লৈ উধাও হয়। চুৰি হোৱা অলংকাৰখিনিৰ ওজন প্ৰায় 150 গ্ৰাম আৰু বৰ্তমান বজাৰৰ মূল্য 3 লাখ টকা। ইতিমধ্যে ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। পৰিয়ালৰ এজাহাৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। যিটো গডৰেজত আমাৰ লকাৰত আমি ৰাখোঁ সেইটোৰ পৰা চুৰি হৈ গৈছে। তাতে পইচা আছিলে আৰু গ'ল্ড জুৱেলাৰীও আছিল। তো জুৱেলাৰীটোহে চোৰ হৈছে, অকল জুৱেলাৰীটো তেওঁ লৈ গৈছে, যোনে নিছে আৰু তাতে আমাৰ মোৰ মিছেছৰ, মোৰ ভাই বোৱাৰী আৰু মাৰ মিলি পিনে 5টামান ছেট আছিল, নেকলেছ ছেট তেনেকুৱা আছিল, আৰু কিবা মোৰ বিয়াৰ আঙুঠি তেনেকুৱা আছিলে। তেনেকুৱাকে আছিলে কিছুদিন সময়। কেনেকৈ গম পাই? কিবা সন্দেহ এইটো গম পাই যে কোনোবা ঘৰৰ চিনাকি তেনেকুৱা মানুহৰ বা যোনে আগতে আহি পিনে চাই যোৱা মানুহৰ ভিতৰতে হ'ব, কাৰণ গডৰেজটো নি পিনে খুলি লক কৰি এগেইন থৈ দিছে ভালকে। য'ৰ পৰা চাবিটো আছিল চাবিটো সেই জেগাতে আছে। কেতিয়া হৈছিল বা কেনেকৈ হৈছিল? হয়তো বেছি দিন হোৱা নাই, কিন্তু মায়ে কালি চাউল চোৱাৰ কাৰণে গম পালে, নহ'লে আগতে নোহোৱা কিন্তু গম নাপালো। কেনেকুৱা কিবা সন্দেহ হৈছিল? সন্ধিয়া আমি পুলিচক জনাইছো এবাৰ চোৱা চিতা কৰিবৰ কাৰণে, তেওঁলোক যোৱাকালি আছিলে, আজিও আহি তদন্ত কৰি আছে। চাওঁ এতিয়া কেনেকুৱা হয়। মূল্য কিমান মান হ'ব? মিনিমামটো যদি হিচাপত চাই একদম হেৰি হ'লেও 30 লাখ মানটো হ'ব। যোৱাকালি মই মোৰ পিন্ধিবৰ কাৰণে এযোৰ সোণৰ সৰুযোৰ ডাঙৰ এযোৰ পিন্ধি আছিলোঁ, সৰুযোৰ পিন্ধিম আৰু গডৰেজটো খুলি চাওঁ যে মোৰ গোটেইকেইটা বক্স খুলি খুলি চালোঁ, ক'তো একো নাই আৰু গোটেইকেইটা বক্স নোহোৱা হৈ আছে। একো নাই, গোটেইকেইটা হৈ আছে। একো হৈ আছে, গোটেইকেইটা একো নাই। কেনেকৈ দিলে? চোৰে গডৰেজ ভাঙি নিছে, কেনেকৈ দিলে? গডৰেজ ধুনীয়াকৈ মই যেনেকে গডৰেজ মাৰো তেনেকে মাৰাই আছে, লকাৰ যেনেকে মাৰি থওঁ তেনেকে আছে। বাকী মই যেনেকে বস্তুখিনি এনেকে থৈ দিওঁ, পিছত দেখি মুখখন কৰি পেলাই ভিতৰত দেখি তেনেকে সেনেকে মই বস্তুখিনি যেনেকে চাওঁ তেনেকে আছে। কোনো দেখিলে কোনে মই দেখিলে মই নিজে গম নাপাওঁ যে এইখিনি মোৰ পাই কোনোবাই লৈ গৈছে, মই গম নাপাওঁ চোৰ হোৱাটো। আজি মই পিন্ধিব চাওঁতে নাই দেখোন মোৰ। একজন মোৰ বোৱাৰীকেইটাই মোৰ ঘৰতে থৈ আছে, সিহঁতে গুৱাহাটীত থাকে সুৰক্ষিত হোৱাৰ কাৰণে। সেই তাত চাওঁতে মোৰ সিহঁতৰ তাত থাকিল বুলি চাওঁতে সিহঁতৰ বক্সবিলাক খালী গোটেই, মোৰতো বক্স খালী, সিহঁতৰ বক্স খালী, ক'তো একো নাই, খালী হৈ আছে চব। মই সেনেকে গম পালো যে বস্তু নাই। তাৰপিছত মই ল'ৰাটোক ফোন কৰি দিলোঁ, সিহঁতে ইয়াত নাথাকে। ফোন কৰি যাওঁতে সিহঁতে বোৱাৰীকেইটাক কৈছে আমিতো আনা নাই। সিহঁতে আৰু মোক ধৈৰ্য দি সিহঁত গুচি আহিলে আগতে। সেইখিনিয়ে কথা আৰু সিহঁতে সোণ নিয়া নাই, সোণখিনিয়ে নিছে অকল, আৰু বেলেগ নিয়া নাই। কানি কাপোৰ চব ঠিকে আছে, অলপ পইচাও আছিল, পইচাখিনিও নিয়া নাই। মই এতিয়া সন্দেহ কৰিব লাগি মোৰ নাই, ভাষাই নাই কাক সন্দেহ কৰোঁ। মই নিজে নাজানো কি হৈছিল, কেনেকে কাক সন্দেহ কৰোঁ। মোৰ আইডিয়াটো নাই। মই ফেব্ৰুৱাৰী 10 তাৰিখে 6 তাৰিখে মোৰ ভতিজা ছোৱালীটোক বিয়া গ'ল, বিয়াত সিহঁতে বোৱাৰী কেইজনী পিন্ধি খুলি থলা, মোক খাব দিলে। তাৰপিছত আৰু মোৰ মাঝি ল'ৰাটোৰ দেৰিটোকৰ 1 বছৰীয়া বাৰ্থডে পাতিলে, সিহঁতে তাতে পিন্ধি আৰু যাবৰ সময়ত খুলি থলা, মোক গোটেই দিলে। সিহঁতে মই ধুনীয়াকৈ সজাই থৈ দিলে, মাইনাই পোৱা বস্তুখিনিও থলোঁ ভালকে। বাকী আৰু মাইনাই পোৱা গিলাখান আছেই চব, কেৱল আমাৰ ডাঙৰ কেইটাৰ গহনা। হয়, মোক সুৰক্ষিত হিচাপত থাকিব বুলি থবাই দিছিল। মোৰ তাত 2টা বোৱাৰী, ডাঙৰ বোৱাৰী সিহঁতৰ। মোৰ ডাঙৰ বোৱাৰীটো একো নাই। মোৰ ল'ৰাই 5টা আঙুঠি বিয়াত পোৱা আছিল, এতেই আছিল, সেই আঙুঠি কেইটা নাই। ডাঙৰ বোৱাৰী 3ডাল নেকলেছ, খাৰু ডাঙৰ 1 পাত, সেই নাই। আৰু এইখিনি এই নেকলেছ কেইডালৰ লগতে আৰু কাণফুলি থাকে, সেইখিনি নাই। ডাঙৰ বোৱাৰীৰ গোটেইখিনি লৈ গ'ল।
মোৰ নেকলেছ নাই, মোৰ কাণফুলি বহুত কেইযোৰ, কাণফুলিবিলাক নাই মোৰ। এনেকে বাকী 2যোৰমান কাণফুলি পাথৰ খোৱা আছে আৰু কেইযোৰ মোৰ নাই, মই নিজে গম নাপাওঁ কেইযোৰ নোহোৱা আছে। মই পিন্ধাক লৈ চাই মোৰ মাথাটো পাগল হৈ গৈছে, মানে মই গমেই নাপাওঁ কি হৈছে কি নহয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।